চাহ চেটা বোলা বস্তুটো হৈ গৈছে না মানুহৰ ওপৰত ভুগি আছিলে বেচাৰা চ' বহুত আৰাম পালে চ' গাইছ আমি এণ্টিবায়'টিক দি আছোঁ ইয়াক এণ্টিবায়'টিক প্ৰপাৰ্টি ইমানে বিষ চিক থাকিলে ইয়াৰ বিষটো মানে মাৰি দিব গাইছ চ' আপোনালোকেও ৰেস্কিউ কৰিব পাৰ বুলিয়ে নহয় ৰাস্তা ঘাটে গৰু কুকুৰ ছাগলী যিয়ে পায় জীৱ জন্তুবিলাক মুখেৰে ক'ব নোৱাৰে অলপ জ্বলিছে গাইছ অলপ জ্বলিছে চ' ভাল হৈ যাব টেনশ্যন ল'ব নালাগে চ' আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখাই আছোঁ এইটো মিছা মাৰ্কেট গাইছে আপোনালোকে চাব পাইছে মেডিচিন দিয়া হৈ আছে ইয়াক অলপ চাগে সি জ্বলিব তাৰপিছত সি আৰাম পাব বহুত শান্তি পাইছে মুক্তি এয়া চাব পাইছে দাদাৰ দোকানৰ পৰা নিজৰ বস্তু দি আছে আমি ধৰি পেলাই পাৰটোক মানে ৰেস্কিউ কৰি আছোঁ পাৰটো চকুলে ভালে আছে আৰু ভালে থাকিব গাইছ এই আপোনালোকে চাব পাইছে পাৰটোৰ ভৰিত মানে বহুত সূতাৰে পাক লাগি মাৰ খাই আছে আলুৰ বস্তাৰ ৰছীটো পেৰাচুটৰ নিচিনা কাটি গৈছে তাৰ ভৰি আমাৰ ছাৰে ৰেস্কিউ কৰি আছে আৰু এয়া মই চ' ইয়াক অলপ হালধি তেল লগাই দিয়া যাব এণ্টিবায়'টিকৰ কাম কৰিব চ' আমি ভাবিছোঁ বহুত কষ্টত সি ভুগি আছে বহুত দিনৰ পৰা চ' সেয়া দাদাই ইয়াক ৰেস্কিউ কৰি আছে চ' বহুত চব ভৰিটো কাটা অৱস্থা হৈ গৈছে এয়া ধৰিছোঁ ইয়াক সি বহুত মানে ইয়াতে থাকে ঘূৰি ফুৰি থাকে সদায় সকলোৱে চাউল দিয়ে চাউল দালি খাবৰ কাৰণে চ' আপোনালোকে এনেকৈ পালে হেল্প কৰিব চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টেক কেয়াৰ বাই বাই